हेलो ভিউয়ার্স আলপনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো আমাৰ মিটিংখন যিখন মাহেকীয়া মিটিংখন আজি আমাৰ মানে মৌচুমী বৌখত পৰিছে আৰু আমি এটা দুইজনী বৌ আৰু মই আহি আছো এতিয়া ওলাইছো হেৰ ঘৰৰ পৰা গতিকে মিটিংখন নাহো বুলি ভাবিছিলো গা বেয়া তথাপি ড্ৰপ সব খাই আহিছো আৰু কিয়নো মিটিংখনত আসলে খুব বেছি ভাল লাগে আমি লগ হওঁ গোটেইখিনি আৰু খুব ফূৰ্তি কৰো ধেমালি কৰো মানে বিৰাটেই ভাল লাগে আৰু নাহিলে আসলে খুব মিছ কৰি থাকো গতিকে আজি আহিছো দুইজনী আৰু এতিয়া গৈ আছো গৈ একেবাৰে মৌচুমী বৌৰ ঘৰত মানে মিটিংতহে লগ পাম মিটিংত মানে কি হয় গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম বাৰু বলক তেনেহ'লে এতিয়া গৈ আছো পাই গলো এতিয়া আমি মিটিংৰ ঘৰ এটা আহি পাই গলো বৌহঁতৰ ঘৰ আৰু বৌ একদম পুৰা ব্যস্ত হৈ আছে আজি গোটৰ মিটিং একদম পুৰা খানা মেইন আমাৰ গোটৰ মিটিংত খানা পুৰা মানে ধুনীয়াকৈ চলে আৰু এটা সব ৰেডি হৈ আছে গোটেইখিনি দেখাই আছো বাৰু কি হয় গোটৰ মিটিংত কি আছে আজি পুৰা খানা চলিছে নি গৈ চাবলৈ নাই একদম কি চিকেন নেকি এয়া চিকেন পুৰা মিটিঙৰ দে এয়া আৰু কিবা আছে নে আজি পোলাও আছে নহয় আৰু কিবা মানে গোটৰ মিটিং নে আৰু কিবা আছে মানে আৰু কিবা ফাংচন আছে নেকি নাই গোটৰ মিটিং বুলিয়ে গম পাইছো ঠিক আছে আৰু এই আমাৰ বৌয়ে বনাই আছে দেই বৌয়ে বনোৱা আৰু চবতে বনাবলৈ পায় বৌয়ে নব কি বনা কিবা বনালে নি নাই এনে লাগি মেলি দিছে এতিয়া আৰু দেখাই থাকিম ন লাহে লাহে কি হয় চব দেখাই দিম গোটৰ মিটিঙৰ দেখিছে কিমান মানে ৰেডি কৰি থৈছে বৌয়ে একদম ধুনীয়াকৈ এয়া চব ৰেডি কৰি দিছে মিটিং আজি আমাৰ মিটিং এয়া বহিলে দেই এগৰাকী এইফালে এগৰাকী আৰু বৌয়ে ইমান ধুনীয়া ফুল কৰে আজি ফুল দেখাম চাব দেই একদম ধুনীয়াকৈ ফুল আছে আৰু বৌহঁতৰ মানে এটা লজ আছে ৰিয়াৰিকা লজ বুলি মানে সৰু পথাৰতে মধুৰিবোৰ ইমান লাগি আছে মধুৰি বৌ একদম ধুনীয়াকৈ পৰিপাটিকৈ খুব ধুনীয়াকৈ সুন্দৰকৈ ঘৰটো ৰাখিছে আৰু এতিয়া বৌয়ে হেৰি চাহৰ ব্যৱস্থা কৰিছে আৰু বৌক মই চিনাকি কৰিছোঁ দেই এয়া আমাৰ এয়া মৌচুমী বৌৰ ঘৰত মিটিং আছে আৰু এতিয়া আমি আহি পাই গ'লোহি আৰু বৌয়ে পুৰা চাহৰ ব্যৱস্থা কৰিছে চাহ খাম আৰু বৌয়ে মানে কি আজি খানা মানে আমাৰ মিটিঙৰ মানে মেইন খানা পোলাও মাংস আৰু বৌয়ে মানে আচলতে কি কিবা এটা বৌহঁতৰ ঘৰত যদি কিবা অনুষ্ঠান পাতে বৌয়ে মানে নিজৰ হাতেৰে খুব ধুনীয়াকৈ আমাক মানে এসাঁজ খুৱাই খুব ভাল লাগে আৰু মানে ভেৰাইটি খানা বনায় আৰু খুব ধুনীয়া একদম পিঠা পনা আপুনি ক'বই নালাগে একদম ধুনীয়াকৈ দিয়ক মুখখন উলিয়াই দিয়ক ধুনীয়াকৈ আমাক বনাই খুৱাই দিয়ে সেইকাৰণে ভাল লাগে আৰু বৌহঁতৰ ঘৰটো অকণমান দেখাইছোঁ সেয়া চব মেডেল বৌৰ দুজনী ছোৱালী আছে আৰু চব মেডেল সিহঁত দুজনীয়ে পোৱা দেই এয়া এয়া বৌয়ে চাহৰ ৰেডি কৰিছে এইফালে বকফুল ইডলি লাডু বহুত বিধ আছে এটা নামকেইটা ক'বলৈ দিগদাৰ হৈছে নাৰিকল লাডু তিলৰ লাডু এয়া তেল দিয়া পিঠা গুড় দিয়া পিঠা তিল পিঠা এয়া নাৰিকল দিয়া পিঠা লাডু আমাৰ গাখীৰ চাহ মেইন উঠাই থাকিব ধুনীয়া যে ধুনীয়া কাৰণে উঠাই থাকিম আৰু হোটেল ৰিয়াৰিকা সৰু পথাৰ পিছত মিটিঙৰ পুৰা কাম চলি আছে সেয়া বৌয়ে লেখা পঢ়া কৰি আছে আৰু দেই অলপ দেখাইছো
আছে দেই পোলাও মাংস আমাৰ পাপৰি আৰু গোলাপী বৌ এইপিনে আমাক বুলিব বহি আছে এতিয়া বুলিব খাব আৰু দেই য়েছ বৌ কি মাংস দিছে নি মাংস পিকনিকতো মাংস চবতে মাংস আৰু বনোৱাও ন এয়া খানা পোলাও মাংস আৰু ডিম একেলগে আহিব খাই দিয়া বুজিছা আমাৰ একো নালাগে আহক চাহ খাই ভৰ্তি আমি খাইছো দে তেনেহ'লে কেলে আজি হেৰি হ'ল মানে আমাৰ ইমনে বুকটো আই দিয়া মিটিং শেষ হৈ গ'ল আৰু আমি আচলতে যাবলৈ ওলাইছিলোঁ কিন্তু বৌহঁতৰ মানে দাদাহঁতৰ ঘৰত আৰু এখন কিবা মিটিং পাতিছে আৰু মিটিংখনৰ কাৰণে অকণমান ৰৈ দিবলৈ কৈছে আমি অকণমান ৰৈ দিছোঁ দেখুৱাম বাৰু তাৰ অকণমান মানে পৰিৱেশটো কি কৰে কি নকৰে গোটেইখিনি দেখাই থাকিম চাই থাকিম সেয়া মিটিং আৰম্ভ হ'ব আৰু তেখেতলোক আহি বহিছে মই অকণমান দূৰৰ পৰাই লৈছোঁ মই নমস্কাৰ জনাইছোঁ লগতে আপোনালোক সকলোকে ইয়ালৈ অহাৰ বাবে আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমি হোটেল ৰিয়ালিকাৰ তৰফৰ পৰা আমাৰ সৰুপথাৰৰ যি আমাৰ পৌৰসভা আছে আৰু এই পৌৰসভাৰ যি আমাৰ পৌৰকৰ্মীসকল আছে তেওঁলোকে আজি বিগত কেইবাবছৰ ধৰি তেওঁলোকে যি কৰ্ম কৰি আহিছে তেওঁলোকৰ নিজৰ জীৱনকো বিপদাপন্ন কৰি যি কৰ্ম কৰি আহিছে সেই কৰ্মৰ কাৰণে আমি তেওঁলোকৰ প্ৰতি যথেষ্টখিনি আমি অনুগত্য হৈ তেওঁলোকক আমাৰ তৰফৰ পৰা কিবা এটা আমি দিম বুলি ভাবি আছিলোঁ কিন্তু সময়ৰ অভাৱৰ কাৰণে তেনেকৈ সুবিধাও নিমিলাৰ কাৰণে আমি তেওঁলোকক আগতে এই ব্যৱস্থাটো কৰিব পৰা নাই হৈছিল যি সময়ত আমাৰ কভিডৰ মহামাৰীয়ে গোটেই বিশ্বক টানি ধৰিছিল সেই সময়তো তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰিও নিজৰ পৰিয়ালৰ কথা নাভাবিও দেশখনৰ কথা ভাবি আৰু ৰাইজৰ কথা ভাবি তেওঁলোকে যি আমাক ইয়াত সেৱা আগবঢ়াই গ'ল আৰু লগতে তেওঁলোকে যি আজিও তেওঁলোকে যি সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ কাৰণেই আজি আমি বাকী নাগৰিকসকলে যিবিলাক নিশ্চিতভাৱে আমি জীয়াই থাকিব পাৰিছোঁ সকলোবিলাক কথা চিন্তা কৰি আমি আজি হোটেল ৰিয়ালিকাৰ ফালৰ পৰা আজি এখন আমি আহ্বান কৰিছোঁ যাতে আমি তেওঁলোকৰ ফালৰ পৰা অলপ আমি কথা তেওঁলোকৰ মনৰ কথাও আমি অলপ জানিব পাৰোঁ আৰু আমাৰ যি মনৰ উদ্দেশ্য আছে আমি সেই কথাও আমি জানিব পাৰোঁ সেইবাবেই আমি আজি সভাখন পাতিবলৈ যাওঁতে আমি আমাৰ এই স্থানীয় তথা আমাৰ যি আমাৰ জ্যেষ্ঠ সম্পাদক আমি যৌন বৰাদাক আমি মাতি আনিছিলোঁ তেখেতক আমি প্ৰথমে আমি আসন গ্ৰহণ কৰিব দিয়া হৈছে ইতিমধ্যে লগতে তেওঁৰ সহধৰ্মী তথা আমাৰ এই অঞ্চলৰে সমাজ সেৱিকা টুমনি বাইদেউ তেওঁ আহিছে তেখেতকো আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ হেৰি কৰিব নালাগে সমন্বয়তা ভাঙিব নালাগে
নিমল টাৱাক এখন আমাৰ হোটেল এয়াৰিকাৰ হৈ এখন এই উপহাৰটো থাকিবৰ বাবে মই টুটুন বাইদেউক অনুৰোধ কৰিম।